নমস্কাৰ পোহৰ লাইভ ভিডিঅ' দৰ্শকসকলক দেওবৰীয়া পুৱাৰ সম্ভাষণ জনাই আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তুশাস্ত্ৰ মুকলি কৰিছোঁ ঘৰে ঘৰে বাস্তুশাস্ত্ৰত ইমান দিনে আপোনালোকৰ সঁহাৰি লাভ কৰি আমি অত্যন্ত সুখী আৰু আনন্দিত প্ৰিয় দৰ্শক আপোনালোকৰ প্ৰশ্নসমূহ আমি ল'ম কিন্তু তাৰ আগে আপোনালোকৰ প্ৰিয় বাস্তুবিদ অৰ্পণ দত্তই আজি আপোনালোকৰ বাবে কি পৰামৰ্শ দিব কি বিষয়ত কি পৰামৰ্শ দিব তাক জানি লওঁ আহকচোন অৰ্পণদা যিহেতু আমি প্ৰতিটো অনুষ্ঠানত প্ৰশ্নোত্তৰ আগে আমি এটা আপোনাৰ পৰা দিহা বিচাৰোঁ বা পৰামৰ্শ বিচাৰোঁ আজি আপুনি এই বিষয়ত কি ক'ব কোনটো এতিয়া মোক এঘৰ মানুহে মাতিছিল হয় তেওঁলোকৰ প্ৰব্লেমটো হ'ল দেউতাকৰ অলপ এনজাইটি প্ৰব্লেম আছিল এনজাইটিটো এটা যাম না এনজাইটি ডিপ্ৰেশ্যন বা বেলেগ বস্তু এনজাইটি এটা বেলেগ বস্তু এনজাইটি হৈছিল তাৰপৰা অলপ ভাল পাইছিল তেওঁ চিকিৎসা কৰিলে ভাল পাইছিল তাৰ পৰা এদিন লৰাই ফোন কৰিছিল নিজৰ লৰাই যেটা মোৰ বুকখন খুব মানে ধপধপাইছে মোক সোনকালে আহি পেলাই মানে ঘৰ পাইছেহি মানে দেউতাক ঘৰে নাপালেহি জিএকে গাড়ী চলাব জানে জিএকে ককায়েকক লৈ পেলাই ওলাই নাৰ্ছিং হোম আহিছে আৰু কৈছে যে মোক নাৰ্ছিং হোম সোনকালে সোমাই দিয়া মোৰ হাৰ্ট ফেল হ'ব এতিয়া যেতিয়া নাৰ্ছিং হোমত গ'ল গম পাইছে যে কোনো প্ৰব্লেম নাই এনজাইটি বেমাৰটো খুব অলপ বেয়া বেমাৰ মানে যাৰ হয় তেখেতহে গম পায় মানে মনতে লাগেতো বাহি গুচি যায় ইয়াৰ পৰা মানুহে ঘৰ বেংগলোৰলৈ ফুৰিবলৈ গৈছিল আজি মই কৈছোঁ কথাটো সেই ঘৰ মানুহ আৰু এঘৰ মানুহৰ কথা কৈ আছোঁ তেওঁলোকে ইয়াৰ পৰা যেতিয়া ফ্লাইটত উঠিছে মানুহজনৰ গাটো অলপ বেয়া লাগিছে বেংগলোৰ পাইছেগৈ বেংগলোৰ এয়াৰপৰ্টত তেওঁ গাটো বেয়া ল'বলৈ আৰম্ভ কৰিছে বেয়া মানে একেবাৰে বেয়া তাৰ এয়াৰপৰ্টত ডাক্তৰে তেওঁক চাই পেলাই অলপ ঠিক প্ৰেছাৰ চালে চব ঠিক আছে আপুনি যাওক বোলে গৈ পেলাই তেওঁলোকে বেংগলোৰৰ এয়াৰপৰ্টৰ ওচৰতে এখন হোটেল ল'লে ৰাতিপুৱা ফ্লাইটত টিকেট কাটিছে আকৌ ফ্লাইটলৈ যোৰহাট ঘূৰি আহিছে আহিলে আহি পেলাই এয়াৰপৰ্টৰ পৰা বাহিৰে বাহিৰে আমাৰ যোৰহাটৰ এজন ডাক্তৰৰ ওচৰলৈ আহিছে ডাক্তৰজনৰ নাম নকওঁ খুব বিখ্যাত ডাক্তৰ আমাৰ ইয়াত তেওঁৱে মোক কোৱা কথা আহি ডাক্তৰজনৰ ওচৰলৈ আহিলে তেওঁ হাঁহি পেলাই চিম্পলি ক'লে আপোনাক যে মই দৰৱ এটা দিছিলোঁ সেইটো লৈ লোৱা নাছিল বোলে নাই নিয়া তাই এফাল খাই দিয়া নাই মানে এনজাইটি দৰৱ হাতত ৰাখিব লাগে এফাল খাই দিলে হৈ যায় চব এফাল দৰৱটো নিনিয়াৰ কাৰণে বেংগলোৰলৈ গ'ল এক ৰাতি থাকিলে নেক্সট ডে আকৌ টিকেট কাটি ঘূৰি গুচি আহিলে কিন্তু বেমাৰটো আচলতে এনজাইটিটো একো নাই আপুনি যদি মনৰ পৰা উলিয়াই দিয়ে ওলাই গুচি যাব পাৰে কিন্তু সেইটো কি হ'ল যাৰ আছে তেওঁলোকে যোনে ভুগি আছে আজি মই আপোনালোকে বহুতে ভিডিঅ'টো চাই আছে আপোনালোকে অনুমান কৰিব পৰা নাই যোনে এই বেমাৰত ভুগি আছে খুব কিন্তু সাংঘাতিক কষ্ট কৰে আৰু ভুগি থকা বহুতে আচলতে গম নাপায় এনজাইটি আছে এনজাইটি মানে দৰৱ খাবলগীয়া হয় আপোনালোকে গম নাপায় আমাৰ এতিয়া যিমান দৰ্শকে চাই আছে ভাবিছে এই কথাখিনি সৰু কথা কিন্তু যাৰ হৈছে নহয় খুব কষ্টকৰ বেমাৰ আমাৰ মাজৰে বহুতৰে আচলতে এনজাইটি আছে এতিয়া মোৰ এনজাইটি আছে আপোনালোকৰ এনজাইটি আছে আমাৰ এনজাইটিটো কম পৰিমাণে আছে কিন্তু এনজাইটিটো যেতিয়া বাঢ়ি যায় নহয় কেনেকুৱা লাগে জানে আপুনি যদি ঠাণ্ডাত এটা টাইট জেকেট পিন্ধি থাকে আপোনাৰ কেনেকুৱা লাগিব উশাহ ল'ব পৰা নাই জেকেট খুলি পেলাই দিব মন যায় নাই তেনেকুৱা হয় মানে একদম মানে কিবা হৈ যাম মৰি যাম তেনেকুৱা লাগে সেইকাৰণে আজি আপোনালোকক মই এই কথাখিনি কওঁতে অকণ দীঘলীয়া হ'ল মই বুজাবলৈ চেষ্টা কৰিম যে কি হ'লে প্ৰথম কথা মই এতিয়াই কৈছোঁ মই সৎপলো হেৰিতে কওঁ এনজাইটি হ'লে বা যদি আৰম্ভ হৈছে বা আপোনালোকৰ তেনেকুৱা প্ৰব্লেম পাইছে বাস্তু কৰাৰ আগত এজন ডাক্তৰক দেখুৱাওক ডাক্তৰক দেখুওৱাৰ পিছতে বাস্তুটো কৰক মই প্ৰত্যেকটো খণ্ডতে কওঁ যে ডাক্তৰৰ ওপৰত আমি নহয় প্ৰথম আমাৰ ওপৰত ডাক্তৰৰ পৰামৰ্শ লওক আৰু মই কোৱা দিশকেইটাত কি এইকেইটা আছে নিশ্চয় তেতিয়া আপোনাৰ ঘৰখন ঠিক হৈ থাকিব সেইটোৱে আজি মই আপোনালোকক এটা সৰু ঘৰ ড্ৰয়িং কৰিছোঁ যিটো ঘৰলৈ মই গৈছিলোঁ এইটো হ'ল সেই ঘৰটো উত্তৰ পূব দক্ষিণ পশ্চিম দক্ষিণৰ ফালে ৰাস্তা আছিল আৰু দক্ষিণৰ মাজত তেওঁলোকৰ এণ্ট্ৰি দৰ্জাখন এই দৰ্জাখন খুব ভাল দৰ্জা এই দৰ্জাখনৰ কাৰণে মানুহৰ ঘৰৰ কাৰণে খুব উন্নতি হয় সোমাই এটা ড্ৰয়িং ৰুম আছিল এইফালে এটা বেডৰুম এইফালে এটা বেডৰুম এইটো কিটচেন এইটো ডাইনিং ইয়াত পূজাঘৰ উত্তৰ পূবৰ পূজাঘৰ উত্তৰ পশ্চিমৰ ফালে টয়লেট আৰু এইফালে বাহিৰলৈ ওলোৱা এখন দৰ্জা আছে এইফালে আমি ফ্ৰণ্টেদি সোমাওঁ এইফালে পিছফালে ওলাওঁ এই ঘৰটোৰ প্ৰব্লেমটো আছিল যে এনজাইটি হোৱাৰ কাৰণটো মই আপোনাক আজি যেতিয়া কওঁ এইটো পূব আমাৰ ঘৰখনৰ পূব এইটো দক্ষিণ পূব আৰু দক্ষিণ পূবৰ মাজৰ এটা দিশ পৰে পূব দক্ষিণ পূব ইষ্ট চাউথ ইষ্ট এই জেগাটো আমাৰ এনজাইটি দিশ ইয়াত এখন বিচনা দেখিছেনে এই বিচনাখনত যোন শুৱে তেখেতৰে এনজাইটি হৈছিল আৰু অকল বিচনা থাকিলে হ'ব বুলিয়ে নহয় মন কৰিব আমি পূব দিশ বুলি যদি আমাৰ এইখিনি গোখাই থাপনাখন ৰাখোঁ তেতিয়াও এনজাইটি হোৱা সম্ভাৱনাটো বাঢ়ি যায়
আজি মই আপোনালোকক ক'লোঁ আপোনালোকৰ ঘৰত যদি পূব আৰু দক্ষিণ পূবৰ মাজৰ অংশত কোনোবা শুই আছে বা ইয়াত ভগৱানৰ স্থান আছে তেতিয়া ঘৰত এনজাইটি হোৱা প্ৰব্লেম দেখা যায় যদি ইয়াত বিছনা আছে বিছনাখন চেঞ্জ কৰি আমি এফালৰ পৰা বিছনাখন উঠাই পেলাই যদি একেটা ৰুমতে আমি এই পূব দিশলৈও বিছনাখন লৈ যাওঁ তেতিয়াও প্ৰব্লেম সলভ হোৱা দেখা যায় এই জেগাখনত আমি আলনা চালনা ৰাখিব পাৰিম আৰু যদি এইটো আমাৰ ইয়াতে যদি ভগৱানৰ কেলেণ্ডাৰ বা ভগৱানৰ আসনো আছে সেইখিনি অতৰাই আমি উত্তৰ পূবৰ ফালে যদি লৈ যাওঁ তেতিয়াও প্ৰব্লেম সলভ হোৱা দেখা যায় সিম্পলি আপোনাৰ ঘৰখনৰ এই উপায়কেইটা কৰিলে আমাৰ এখন ঘৰ এনজাইটি বা ফ্ৰী হৈ থাকে কিন্তু মন কৰিব কিজানি আমাৰ এই জেগাত কেতিয়াও পিংক কালাৰ ৰঙা মেৰুন পিংক কালাৰ থাকিব নালাগে তেতিয়া থাকিলেও আমাৰ ঘৰত এনজাইটি হোৱা দেখা যায় আৰু যদি পাকঘৰ আছে পাকঘৰ থাকিলেও এনজাইটি হোৱা দেখা যায় কিন্তু পাকঘৰ থাকিলে আমি যদি সেউজীয়া মাৰ্বল বা সেউজীয়া টাইলছ এখন পাৰোঁ তেতিয়াও প্ৰব্লেম সলভ হৈ যাব আজি সিম্পলি মই আপোনালোক এইকেইটাই বুজাইছোঁ যে এনজাইটি হ'লে আমি সদায় ঘৰটোৰ পূব দক্ষিণ পূবৰ মাজৰ অংশটো চাব তাত যদি কোনোবা শুই আছে তেওঁ বিছনাখন চেঞ্জ কৰিব লাগিব তাত যদি ভগৱানৰ আসন আছে ভগৱান উত্তৰ পূবখন লৈ যাব লাগিব আৰু যদি কালাৰটো ৰঙা পিংক মেৰুন হৈ আছে আমি বগা ৰং কৰিব লাগিব আৰু সিম্পলি এইকেইটা কৰিলে আমাৰ ঘৰৰ এনজাইটি প্ৰব্লেম সলভ হোৱা দেখা যায় কিন্তু প্ৰথমতে ডক্টৰৰ পৰামৰ্শ লৈ এইকেইটা চেঞ্জ কৰিব কাৰণ ডক্টৰৰ পৰামৰ্শ লোৱাৰ পিছত এই বস্তুকেইটা থাকিলে আপোনালোকৰ ঘৰৰ আৰু বেলেগ সদস্য হোৱাৰ চান্সটো বাঢ়ি যায় সেইখিনিকে কৰক ভাল থাকক ধন্যবাদ অৰ্পণ দা বৰ সুন্দৰকৈ আপুনি বুজালে দৰ্শকসকল উপকৃত হ'ব যিহেতু আমাৰ মাজত বহুতো এনজাইটি পেচেণ্ট থাকে আমি জনা বা নজনাকে তেওঁলোকে নিজেও জানি আৰু যিসকলে ইতিমধ্যে ভুগি আছে তেওঁলোকে নিশ্চয় ডক্টৰৰ পৰামৰ্শ ল'ব প্ৰথম ডক্টৰৰ পৰামৰ্শ লওক তাৰপৰা মই কামকেইটা কৰক এই কামকেইটা কৰিলে কি হ'ব ডক্টৰৰ পৰামৰ্শ লোৱাৰ লগে লগে নিজে ভাল হ'ব আৰু ঘৰত এই বাছুবিধা থাকিলে আৰু কাৰোবাৰ হোৱাৰ সম্ভাৱনাটো বাঢ়ি যায় যেন নহওক আৰু মই কৰা কামকেইটা সৰু সুৰা চেঞ্জ কৰি লওক হয় কেতিয়াও কোৱা নাই পোহৰলাই ভেটে বা অৰ্পণ দত্তই কেতিয়াও কোৱা নাই যে বাছটোৱে মেইন বা বাছটোকে কৰক বাকীবোৰ নকৰিব কিন্তু তেওঁ পৰামৰ্শ দি আহিছে সদায় যে মেণ্টেল হেল্থেই হওক আমাৰ শাৰীৰিক স্বাস্থ্যই হওক যিকোনো প্ৰকাৰৰ কিবা অসুবিধা পালে প্ৰথমে আপোনালোকে ডক্টৰৰ কনচাল্ট কৰিব তাৰপাছত বাছটো পূজা যি কৰে পিছত প্ৰথম ডাক্তৰ নিশ্চয় অৰ্পণ দা আমি আহোঁ আজি অনুষ্ঠানৰ প্ৰশ্নোত্তৰ শিতানলৈ লিখিছে মঞ্জু দত্তই দক্ষিণ পূবত কুঁৱা আছে অৰ্পণ দা কি কৰিম বাৰু দক্ষিণ পূবৰ কুঁৱাটো থাকিলে ভাল নহয় দক্ষিণ পূবৰ কুঁৱাটো বন্ধ কৰি দিয়ক আৰু যদি বন্ধ কৰিবলৈ আপোনালোকৰ কোনো উপায় নাই দক্ষিণ পূবৰ কুঁৱাটো আৰু আপোনালোকৰ ঘৰৰ মাজৰ এখন চেৰুৱা দি দিয়ক হয় আহিছোঁ দ্বিতীয়টো প্ৰশ্নলৈ মিনিমা দাসে লিখিছে পানীৰ টেংকি কোন দিশত থ'ব লাগে জনাব পানীৰ টেংকি আমি যদি মাটিৰ ওপৰত ৰাখোঁ তেতিয়া আমি পশ্চিম আৰু উত্তৰ পশ্চিমত ৰাখিব লাগে আৰু মাটিৰ তলত আণ্ডাৰগ্ৰাউণ্ড যদি বনাওঁ উত্তৰৰ পৰা পূবলৈ বনাব লাগে নিশ্চয় বিনাপানী দাস ৰয়ে লিখিছে আমাৰ নতুনকৈ ঘৰ নিৰ্মাণ কৰি আছোঁ আমাৰ ঠাই তেনেই কম গতিকে পানী পূব দিশত হ'ল ইয়াৰ পৰা কিবা অসুবিধা হ'ব নেকি পূব দিশৰ পানীটো খুব ভাল দিশ কাৰণ পূব দিশত বেলি উদয় হয় উত্তৰ পূবতো ভাল পূবতো ভাল সেইকাৰণে কোনো ধৰণৰ প্ৰব্লেম নহয় খালি মন কৰিব আপোনালোকে পানী যিটো উৎসটো আপোনালোকৰ পূবত হ'ল পানী আমি য'ত ষ্ট'ৰ কৰিম যিটো আমি ৰাখিম সেইটো যেন পশ্চিম বা উত্তৰ পশ্চিমত ৰাখিম আন এগৰাকীয়ে লিখিছে যে মই ফুল খুব ভাল পাওঁ ফুল ৰুই ভাল পাওঁ ফুল হয় ঘৰ সজাই ভাল পাওঁ ঘৰৰ ভিতৰতো মোৰ টাব আছে কিন্তু মই এইটো জানিব বিচাৰিছোঁ যে কোন ঠাইত টাব ৰাখিব নালাগে ঘৰৰ ভিতৰত অকল ঘৰৰ ভিতৰত দেই বাৰীখনত আমি চবতে কৰিব পাৰোঁ পূব পশ্চিম উত্তৰ দক্ষিণ বাৰীত কৰিব পাৰোঁ ঘৰৰ ভিতৰত যেনেকৈ ফ্লেটত হওক বা আমাৰ ঘৰৰ ভিতৰত সদায় মন কৰিব পশ্চিমৰ পৰা উত্তৰ পশ্চিমলৈ ফুল নাৰাখিব দক্ষিণ পশ্চিম পশ্চিম আৰু উত্তৰ পশ্চিম দক্ষিণ পশ্চিমত যদি আমি ফুলৰ টাবছ ৰাখোঁ ঘৰত আমাৰ ইজনে ইজনৰ মনোমালিন্য হোৱা দেখা যায় পশ্চিমত যদি আমি টাব ৰাখোঁ আমাৰ ঘৰত কঁকালৰ বিষ আঁঠুৰ বিষ হোৱা দেখা যায় আৰু উত্তৰ পশ্চিম আৰু পশ্চিমৰ মাজত বা উত্তৰ পশ্চিমত যদি আমাৰ টাব ৰখা দেখা যায় তেতিয়া আমাৰ ঘৰত থাইৰয়ড হোৱা দেখা যায় আৰু লগতে আমাৰ কনষ্টিপেশ্যন আৰু পাইলছলৈকে হোৱা দেখা যায় সেইকাৰণে সদায় পূব উত্তৰ দক্ষিণলৈকে আমি ৰাখিব লাগে দক্ষিণ পশ্চিমৰ পৰা উত্তৰ পশ্চিমলৈকে আমি ৰাখিব নালাগে কিন্তু এইটো মই ঘৰৰ ভিতৰতহে কৈছোঁ বহুতে এইটো শুনি পেলাই বাৰীটো নাৰাখে বাৰীখনত আমি চবতে কৰিব পাৰোঁ ঘৰৰ বাহিৰত সকলো ঠাইত কৰিব পাৰোঁ হয় মঞ্জুমণি মহন্ত বাইদেৱে লিখিছে ঘৰত সৰু ল'ৰা ছোৱালী পঢ়া টেবুলখন কোন দিশত ৰাখিব সৰু ল'ৰা ছোৱালী আমি ক্লাছ 9-10লৈকে আমি উত্তৰ পূবত ৰাখিব পাৰোঁ আৰু যদি আমাৰ জেগা আছে ক্লাছ 10ৰ পিছত হায়াৰ ষ্টাডিজ যেতিয়া আৰম্ভ হ'ব তেতিয়া আমি পশ্চিমত ৰাখিব পাৰোঁ আজি অনুষ্ঠানৰ শেষৰটো প্ৰশ্ন লৈ আহিছোঁ অৰ্পণ দা ইয়াৰ লগতে মই এটা কথা কওঁ হয়
আমাৰ পঢ়া টেবুলত সদায় এজনা গণেশ আৰু সৰস্বতী মূৰ্তি ৰাখিব লাগে আৰু লগতে গোমতী চক্ৰ আমাৰ অনলাইন কিনিবলৈ পায় তাৰো 5টামান যদি ৰাখিব পাওঁ খুব পজিটিভিটি আহে সেইটো কৰিব লাগে ইয়াৰ লগতে আন এটা প্ৰশ্ন সংলগ্ন হৈ আছে যেহেতু আজিকালি প্ৰায় ড্ৰয়িং ৰুমত দেখা যায় যে কিছু সংখ্যক মানুহে খুব সজোৱা বস্তু ৰাখে তাৰ লগতে বিভিন্ন ধৰণৰ মূৰ্তি তেওঁলোকে তাত ৰাখে সজাবৰ কাৰণে সৰু হওক বা ডাঙৰ হওক প্ৰায় শোকেছ ভৰাই থয় বা গোটেই ড্ৰয়িং ৰুমটো সজাই থৈ দিয়ে এই ক্ষেত্ৰত আপুনি কি এই ক্ষেত্ৰত মই কওঁ যে যিবোৰ মূৰ্তিৰ আমাৰ গোটেই হোল নাথাকে বোলে ডিঙিটো বা অকল মূৰটো থাকে তেনেকুৱা মূৰ্তি ৰাখিব নালাগে ঘৰত আৰু লগতে বহুতো মই মুখ্য দৰ্জাখনত মই এনেকৈ ওলোমোৱা দেখোঁ হাতী ওলোমাই থয় বা কিনিবলৈ পায় দুৱাৰ দলিত থাকে আমি হাতী কেতিয়াও ওলোমাই ৰাখিব নালাগে সদায় মন কৰিব হাতী আমাৰ ৰাহু গ্ৰহে এক্টিভেট কৰে আৰু হাতী আমি কেতিয়াও ওলোমাই ৰাখিব নালাগে বহুতৰ ঘৰত দেখা যায় হাতী আমি লম্বা এনেকৈ 2-3টা ওলোমাই থয় মূল দুৱাৰত বা ভিতৰতে হওক মই দুটামান বস্তু আজি এভইড কৰিবলৈ কৈছোঁ সেইটো হ'ল ডিঙি বা তলত নাইকিয়া মূৰ্তি যেনেকৈ অকল মূৰটো আছে বা হেৰি আছে তেনেকুৱা আমি ৰাখিব নালাগে আৰু লগতে হাতী আমি ওলোমাই ৰাখিব নালাগে আৰু হাতী সকলো দিশত ৰাখিব নালাগে কেলৈ আমাৰ ঘৰত আমাৰ গ্ৰহ নক্ষত্ৰৰ হাতীয়ে আমাক ৰাহু গ্ৰহটো এক্টিভেট কৰে সেইকাৰণে যদি কাৰোবাৰ ৰাহু অশুভ দৃষ্টি দি আছে আৰু অশুভ দৃষ্টি দিয়া জেগাত যদি আমি হাতী ৰাখোঁ তেতিয়া প্ৰব্লেম হয় যদি শুভ দৃষ্টি দি আছে তাত ৰাখিলে ভাল সেইকাৰণে শুৱনি মতে আমি চব বস্তুবোৰ সজাব পৰা বস্তুবোৰ ৰাখিব লাগে সেইটো যেনেকৈ ফুলৰ টাবছখিনি আমাৰ আপোনালোকে মন কৰক ভগৱানৰ স্থানে আমাৰ বৃহস্পতি গ্ৰহটো এক্টিভেট কৰে হাতীয়ে ৰাহু গ্ৰহ এক্টিভেট কৰে ফুল টাবছে আমাৰ বুধ গ্ৰহ এক্টিভেট কৰে চুকা দা কটাৰীয়ে আমাৰ মংগল গ্ৰহ এক্টিভেট কৰে কটা জোতা চুটাই আমাৰ শনি গ্ৰহ এক্টিভেট কৰে আমি যিবোৰ পাৰফিউম লওঁ সেইটো শুক্ৰ গ্ৰহ এক্টিভেট কৰে তেনেকৈ আমাৰ যিবোৰ আমাৰ স্ক্ৰু ড্ৰাইভাৰ থাকে বা ঘৰত তেনেকুৱা থাকে সেইবোৰ কেতু গ্ৰহ এক্টিভেট কৰে সেইকাৰণে সকলো বস্তু ৰাখোঁতে আমি শুৱনি মতে ৰাখিব লাগে তেতিয়া ভাল হয় এইটো নহয় যে চবেই ৰাখিব লাগিব ৰাখিব পাৰিলে ভাল হয় যেহেতু অৰ্পণদা আপুনি হাতীৰ কথা ক'লে যে হাতী আমি ওলোমাই ৰাখিব নালাগে হাতী মাটি ৰাখিব লাগে মাটি ৰাখিব আপুনি মোৰ ঘৰত সোমাই দেখিব মোৰ ঘৰৰ ড্ৰয়িং ৰুমত 2টা হাতী ৰাখোঁ অৰ্থাৎ আমি যিকোনো দিশত মোৰ ঘৰতে 3টামান হাতী ৰাখোঁ মাটিত ৰাখোঁ কাৰণ সেইটো মই ৰাহু গ্ৰহ এক্টিভেট কৰিব কাৰণে নহওঁ আৰু ওলোমাই ৰাখিব নালাগে সেইটো ধন্যবাদ অৰ্পণদা তেওঁৰ লগতে দৰ্শকজনৰ লগতে আমি সকলোৱে উপকৃত হৈছোঁ এই কথাখিনিৰ লগত জড়িত হৈ আজি অনুষ্ঠানৰ শেষৰটো প্ৰশ্নলৈ আহিছোঁ লিখিছে জুলি দেৱী বাইদেৱে মোৰ ঘৰটো দক্ষিণমুখী কি ৰং কৰিলে ভাল হ'ব জনাবচোন দক্ষিণমুখী ঘৰটোত আমি ৰঙা কৰিব পাৰোঁ হালধীয়া কৰিব পাৰোঁ গ্ৰে কালাৰ কৰিব পাৰোঁ বগা কৰিব পাৰোঁ আৰু লগতে অলপ সেউজীয়া কালাৰ কৰিব পাৰোঁ দক্ষিণমুখী ঘৰত আমি কেতিয়াও নীলা কুলাৰ কৰিব নালাগে হয় ধন্যবাদ অৰ্পণদা দৰ্শকসকলৰ প্ৰশ্নোত্তৰ শিতানৰ আপুনি উত্তৰবোৰ দিয়াৰ বাবে আৰু সমাধানসমূহ ইমান সুন্দৰকৈ আপুনি দিছে সকলোৱে বুজিব পৰাকৈ আৰু সহজকৈ যদিও তাৰ পাছত আপোনালোকৰ কিবা অসুবিধা থাকে আপোনালোকে আমাক যোগাযোগ কৰিবলৈ নাপাহৰিব অৰ্পণদাৰ ফোন নাম্বাৰটো আমাৰ স্ক্ৰীনত দিয়া থাকে বহুতো দৰ্শকে ফোন নাম্বাৰটো বিচাৰি ইতিমধ্যে তেওঁলোকে কমেণ্ট কৰে বা ফোন কৰে তেওঁলোকক জনাইছোঁ যে স্ক্ৰীনত নাম্বাৰটো থাকে আপোনালোকে যোগাযোগ কৰিব পাৰিব মেছেজ এটা দি থ'ব অন্ততঃ ফোন কৰিলে কেতিয়াবা নাপাব পাৰে আজি এটা কথা মই যোৱা খণ্ডৰ বা তাৰ আগত খণ্ডৰ যে অহা খণ্ডলৈ মই কি দেখুৱাম মই এই খণ্ডতে এটা কথা ভাবি থৈছোঁ ধৰক এইটো আমাৰ জুলাই মাহ ন আগষ্টৰ মাহটোত মই এটা বা দুটা খণ্ডত মই দুঘৰ মানুহ আপোনালোকক দেখুৱাম যি দুঘৰ মানুহৰ বাস্তু সলনি কৰি কি চেঞ্জ পাইছে তেওঁলোকৰ মুখেৰে এইটো কোৱা নাই যে মই আমাৰ পাব্লিচিটি কৰিবলৈ এইটো মানে এৱাৰনেছটো আনিব খুজিছে যে মানুহে কৰিলে কি ধৰণে মানুহে ৰিজাল্ট পায় আৰু কেনেকৈ মানুহে ভালকৈ থাকিব পাৰে মই পাৰিলে আগষ্ট মাহত মই দুঘৰ মানুহ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যেহেতু সচক্ষে দেখিলে তেওঁলোকৰ এইটো মই এডভাৰটাইজিং নহয় কি সৰু সুৰা সলনি কৰি মানুহবোৰে কি চেঞ্জ পাইছে সেইটো চবেই পাওক এইটো নহয় যে মোক মাতিবই লাগিব মোৰ কথাখিনি অলপ চেঞ্জ কৰি পেলাই আপোনালোকে বহুতে নিজেও কৰিব পাৰিব কাৰণ যোৱাকালি মোক ফোন কৰিছিল তেওঁ নিজে কোৱা কথা যে দাদা এইখিনি চেঞ্জ কৰি মই খুব ভাল পাইছোঁ আচলতে মানুহে বাস্তুটো অকণ মানিব লাগে মানে মই এতিয়াহে বুজি পাইছোঁ চবেই যদি মানে কিন্তু বহুত ভালকৈ থাকিব পাৰিব সেইটো কোৱাৰ পিছত মই ভাবিছোঁ যে মই দেখুৱাটো মোৰ ভাল হ'ব আমি আগতেও কেইবাঘৰো দেখুৱাইছোঁ কিন্তু এইবাৰ আগষ্টৰ মাহত মই এঘৰ বা দুঘৰ দেখুৱাবলৈ চেষ্টা কৰিম সকলো মানুহে দেখুৱাবলৈ বেয়া পায় কাৰণ চবেই যোনে কৰিছে তাক মই দুঘৰমান মানুহ ৰিকুৱেষ্ট কৰিম তেওঁলোকে দেখুৱাব হয় ধন্যবাদ অৰ্পণদা আজি অনুষ্ঠানটোত ইমান সময় দিয়াৰ বাবে দৰ্শকসকলৰ বাবে প্ৰিয় দৰ্শক আন এটা খণ্ডত আপোনালোকৰ বাবে লৈ আহিম
বিভিন্ন ধৰণৰ প্ৰশ্নৰ সৈতে আপোনালোকে জানিবলগীয়া বহুতো কথা চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভে আজিলৈ আহোঁ ধন্যবাদ